বকুৰ বাকাৰাপাৰাত মাটিৰ কণ্ঠ ফণীন্দ্ৰ ৰাভাৰ জয়প্ৰভু লাঙা শীৰ্ষক গীতটি আনুষ্ঠানিকভাৱে আজি শুভমুক্তি। কামৰূপ জিলাৰ বকো ছয়গাঁও সমষ্টিৰ অন্তৰ্গত ৰাজাপুৰা তথা ৰম্যপুৰ অঞ্চলৰ লোকসংস্কৃতিৰে জড়িত বাকাৰা আলুখুন্দাত আজি আনুষ্ঠানিকভাৱে শুভমুক্তি দিয়া হ'ল জয়প্ৰভু লাঙা শীৰ্ষক গীতটি। বকুৰ বাকাৰাপাৰা গাঁৱৰ মিলনজ্যোতি সংঘত অসমৰ ভিতৰতে প্ৰথম পদক্ষেপ হিচাপে পাতি ৰাভাসকলৰ মূল পৰম আৰাধ্য দেৱতা প্ৰভু লাঙাৰ আধাৰত ৰচিত জয়প্ৰভু লাঙা শীৰ্ষক গীতটো এক মনোজ্ঞ কাৰ্যসূচীৰ জৰিয়তে শুভমুক্তি দিয়া হ'ল। উল্লেখ্য যে একক অনন্য বগেজাৰী লোকসাহিত্য সংস্কৃতিৰ চৰ্চা কেন্দ্ৰৰ উদ্যোগত গীতটো শুভমুক্তি দিয়া হয়। উদ্যোক্তা অনুষ্ঠানটোৰ সম্পাদক তথা বকো বনগাঁও আঞ্চলিক ৰাভা জাতীয় পৰিষদৰ সম্পাদক উৎপল ৰাভাই জনোৱা মতে আজি পুৱা ৰাভা জনগোষ্ঠীৰ উপাস্য দেৱতা প্ৰভু লাঙাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আদিত্য ৰাভাই। অনুষ্ঠানটোৰ সভাপতি ধীৰেন চন্দ্ৰ ৰাভাই কয় যে ৰাভা জনগোষ্ঠীৰ পূজ্য প্ৰভু লাঙাৰ নাম সোঁৱৰণি আৰু নতুন প্ৰজন্মৰ মাজত সজীৱ কৰি ৰাখিবলৈ প্ৰয়াস কৰা হৈছে। মনোজ অনুষ্ঠানত বহুসংখ্যক বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে। বকুৰ পৰা ধনমণি মেধি ৰিপৰ্টাৰ লাইভ অসম। মোৰ নাম উৎপল ৰাভা। মই একক অনন্য বগেজাৰী লোকসাহিত্য চৰ্চা কেন্দ্ৰৰ সম্পাদক। মই আজি যিটো গান ৰিলিজ হ'ব এই গানটো আচলতে আমাৰ প্ৰভুৰ লাঙা আমাৰ ৰাভাসকলৰ আৰাধ্য দেৱতা প্ৰভু লাঙাৰ ওপৰত আধাৰিত। গতিকে ইয়াত আমাৰ যিখন মানে আমাৰ সংস্কৃতিৰ সৈতে জড়িত আলুখুন্দা বাকাৰাৰ মিলনজ্যোতি সংঘ এই অনুষ্ঠান। গতিকে আপোনালোক আহি আমাক সহযোগিতা কৰাৰ কাৰণে আপোনালোকৰ চেনেলক আমি ধন্যবাদ জনাইছোঁ। এইখিনিয়ে, নমস্কাৰ। আমাৰ লোক সাহিত্য সংস্কৃতি বগেজাৰী বেণ্ডৰ যোগেদি যিখন অনুষ্ঠান পাতিছোঁ এইখন অনুষ্ঠান হৈছে আমাৰ এটা গীত আমি ইতিমধ্যে ধীৰেন চন্দ্ৰ ৰাভাৰ মানে ৰচনা আৰু মাটি শিল্পী ফণীন্দ্ৰ ৰাভাৰ কণ্ঠৰে আজি উন্মোচন কৰা হ'ব। সেইকাৰণে উন্মোচন কৰা হ'ব আমাৰ প্ৰথম এইটো মানে এই উৎসৱ তথা ৰাভাৰ পাতি ৰাভাসকলৰ যিটো মানে বছৰে বছৰে যুগে যুগে চলি অহা মানে অপস্য দেৱতা প্ৰভু লাঙাৰ আজি শীৰ্ষক গীতটো আজি উন্মোচন কৰা হ'ব। এই লাঙাৰ শীৰ্ষক গীতটো উন্মোচন কৰাৰ লগে লগে আমাৰ ইমান দিনে আমি লাঙাৰ বিষয়ত আমাৰ কোনো ধৰণৰ ধ্যান ধাৰণা লাহে লাহে কমি গৈছিল। আমি বিভিন্ন ধৰণে ক'বলৈ বাধ্য কৰিছিল যে লাঙাই শিৱ, শিৱই লাঙা বুলি পিনে, কিন্তু এইটো নহয়, শিৱ পৃথক লাঙা পৃথক। গতিকে আমাৰ পাতি ৰাভাসকলৰ আগৰ পৰা বিশ্বাস আছিল যে দেৱদী দেৱ হৈছে আমাৰ প্ৰভু লাঙা। এই প্ৰভু লাঙাই আহিছিল কাহালংকাৰ পৰা। কাহা মানে এটা ঠাইৰ পৰা আহিছিল আৰু লংকা মানে ঢুকি নোপোৱা। কাহা মানে দেৱতা থকা ঠাই আৰু লংকা মানে ঢুকি নোপোৱা দূৰত্বৰ পৰা অহা কাৰণে লাঙা। এইটো আমাৰ লাহে আমাৰ যুগে যুগে প্ৰচলন চলি আছে যে ঢুকি নোপোৱা যুগৰ পৰা অহাৰ কাৰণে প্ৰভু লাঙাই আহি পৃথিৱীত পদাৰ্পণ কৰে। পৃথিৱীত পদাৰ্পণ কৰি বায়ু মাটি পানী সৃষ্টি কৰে। বায়ু মাটি পানী সৃষ্টি কৰাৰ লগে লগে এখন সুন্দৰকৈ এখন পৃথিৱী আমাৰ যিখন পৃথিৱীত আমি জন্মগ্ৰহণ কৰিছোঁ এই পৃথিৱীখনৰ জন্ম হয়। লগে লগে আমাৰ নাৰায়ণে প্ৰথমতে এই পৃথিৱীত প্ৰথম প্ৰাণী জন্ম দিয়ে বান্দৰ সৃষ্টি কৰিলে। বান্দৰ সৃষ্টি কৰাৰ পাছত লাহে লাহে মানে বিকল্প হিচাপে নাই, বান্দৰেতো কথা ক'ব নোৱাৰে, বান্দৰে কোনো ধৰণৰ মানে এই শ্ৰেষ্ঠ প্ৰাণী কৰিব নোৱাৰে। মানে শ্ৰেষ্ঠ প্ৰাণী কেনেকৈ জন্ম দিওঁ? তেতিয়া মানে নাৰায়ণে বহুত বিপদত পৰিল, কেনেকৈ আমি শ্ৰেষ্ঠ প্ৰাণী জন্ম দিম? এনেকৈ ধৰণৰ চেষ্টা কৰোঁতে